একমাত্ৰ ছোৱালীৰ বাবে সকলো আঁচনি কিয়? আঁচনিবোৰ অকল মহিলা আৰু ছোৱালীবোৰৰ কাৰণেহে কিয়? ল'ৰাৰ কাৰণে আঁচনি নাই কিয়? অকল যে বেটি বাচাও বেটি পঢ়াও সেইবোৰে নহয়, ল'ৰাবোৰকো চাব লাগে। স্কুটিৰ পৰা নিযুত মইনালৈকে সকলো আঁচনি অকল ছোৱালীৰ বাবে কিয়? স্কুটি পাইছে HS-ত, এতিয়া পাইছে নিযুত মইনা আঁচনি, আৰু আঁচনিটো পায়ে থাকে। ল'ৰা ছোৱালীক সমান চকুৰে চাব লাগে। সকলোকে সমান চকুৰে চাব লাগে। এগৰাকী যুৱতীয়ে চৰকাৰক উদ্দেশ্য কৰি ক'লে এনেকৈ, চৰকাৰে দিয়া কিছুমান আঁচনিত বৈষম্য থকাৰ কথা ক'লে এগৰাকী যুৱতী। পঢ়া শুনাত ল'ৰা ছোৱালীয়ে কষ্ট কৰি ভাল ফলাফল লাভ কৰে, কিন্তু অকল ছোৱালীকে স্কুটি দিয়ে, ল'ৰাবোৰক নিদিয়ে কিয়? স্কুল কলেজ বিশ্ববিদ্যালয়ত পঢ়িবলৈ ছোৱালীবোৰক নিযুত মইনাৰ দৰে আঁচনিৰ জৰিয়তে দিয়ে ধন, কিন্তু ল'ৰাবোৰক নিদিয়ে কিয়? যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত কি ক'লে শুনক। আজিকালি যে ছোৱালীবোৰক জন্মৰ পৰাই ইমান ফেচিলিটি দিয়া হৈছে, স্কুটি পাইছে HS-ত, এতিয়া পাইছে নিযুত মইনা আঁচনি, আৰু আঁচনিটো পায়ে থাকে, কিন্তু তাৰ বিনিময়ত ল'ৰাৰ একোৱে নাই। কষ্ট কৰি পঢ় আৰু পঢ়, হাজিৰা কৰ। আঁচনিবোৰ অকল মহিলা আৰু ছোৱালীবোৰৰ কাৰণেহে কিয়? কিছুমান ল'ৰাবোৰতো কিমান দুখীয়া থাকে, সিহঁতেও কষ্ট কৰি পঢ়ি থাকে, সিহঁতকো আঁচনি দিব লাগে, সিহঁতৰো ভাল লাগিব। সকলোকে সমান চকুৰে চাব লাগে। অকল যে বেটি বাচাও বেটি পঢ়াও সেইবোৰে নহয়, ল'ৰাবোৰকো চাব লাগে। কিমানটো ল'ৰাই নপঢ়া কৰি এৰি দিয়ে, নপঢ়ে, কাম কৰে পইচা পাতিৰ অসুবিধাৰ কাৰণে। আজিকালি একমাত্ৰ ছোৱালীৰ বাবে সকলো আঁচনি কিয়? আঁচনিবোৰ অকল মহিলা আৰু ছোৱালীবোৰৰ কাৰণেহে কিয়? ল'ৰাৰ কাৰণে আঁচনি নাই কিয়? অকল যে বেটি বাচাও বেটি পঢ়াও সেইবোৰে নহয়, ল'ৰাবোৰকো চাব লাগে। স্কুটিৰ পৰা নিযুত মইনালৈকে সকলো আঁচনি অকল ছোৱালীৰ বাবে কিয়? স্কুটি পাইছে HS-ত, এতিয়া পাইছে নিযুত মইনা আঁচনি, আৰু আঁচনিটো পায়ে থাকে। ল'ৰা ছোৱালীক সমান চকুৰে চাব লাগে। সকলোকে সমান চকুৰে চাব লাগে। এগৰাকী যুৱতীয়ে চৰকাৰক উদ্দেশ্য কৰি ক'লে এনেকৈ, চৰকাৰে দিয়া কিছুমান আঁচনিত বৈষম্য থকাৰ কথা ক'লে এগৰাকী যুৱতী। পঢ়া শুনাত ল'ৰা ছোৱালীয়ে কষ্ট কৰি ভাল ফলাফল লাভ কৰে, কিন্তু অকল ছোৱালীকে স্কুটি দিয়ে, ল'ৰাবোৰক নিদিয়ে কিয়? স্কুল কলেজ বিশ্ববিদ্যালয়ত পঢ়িবলৈ ছোৱালীবোৰক নিযুত মইনাৰ দৰে আঁচনিৰ জৰিয়তে দিয়ে ধন, কিন্তু ল'ৰাবোৰক নিদিয়ে কিয়? যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত কি ক'লে শুনক। আজিকালি যে ছোৱালীবোৰক জন্মৰ পৰাই ইমান ফেচিলিটি দিয়া হৈছে, স্কুটি পাইছে HS-ত, এতিয়া পাইছে নিযুত মইনা আঁচনি, আৰু আঁচনিটো পায়ে থাকে, কিন্তু তাৰ বিনিময়ত ল'ৰাৰ একোৱে নাই। কষ্ট কৰি পঢ় আৰু পঢ়, হাজিৰা কৰ। আঁচনিবোৰ অকল মহিলা আৰু ছোৱালীবোৰৰ কাৰণেহে কিয়? কিছুমান ল'ৰাবোৰতো কিমান দুখীয়া থাকে, সিহঁতেও কষ্ট কৰি পঢ়ি থাকে, সিহঁতকো আঁচনি দিব লাগে, সিহঁতৰো ভাল লাগিব। সকলোকে সমান চকুৰে চাব লাগে। অকল যে বেটি বাচাও বেটি পঢ়াও সেইবোৰে নহয়, ল'ৰাবোৰকো চাব লাগে। কিমানটো ল'ৰাই নপঢ়া কৰি এৰি দিয়ে, নপঢ়ে, কাম কৰে পইচা পাতিৰ অসুবিধাৰ কাৰণে। ডেস্ক নিউজ ৰিপৰ্ট, এণ্ড ফৰ আছাম।